বাৎসল্য অৰ্থাৎ ভকতক তেওঁ বিশ্বাস কৰে, সন্মান কৰে। আৰু ঠিক তেনেকৈ আজি আমাৰ যিসকল ভক্ত এনেকৈ কোৰাণ ব্যাখ্যা কৰিছে, সেই আল্লাহ তাআলা এই মহান আল্লাহ ভকতৰ দাস। আপনি ভক্তি ভাবেৰে যদি আল্লাহর আরাধনা করে, আল্লাহ সেবা করে, এই মহান আল্লাহর দোয়া পাবলৈ আপনি সক্ষম হব। গতিকে সেইকাৰণে আমি ভক্তি আচৰণ কৰিব লাগে, ধৰ্ম আচৰণ কৰিব লাগে, কোৰাণ শুনিব লাগে, আৰু কোৰাণৰ এই ব্যাখ্যাবিলাক আমি হৃদয়ঙ্গম কৰিব লাগে। আৰু এইটো আমাৰ আচলতে আমি ছাত্ৰ অৱস্থাৰ পৰাই এইটো কৰাটো আমাৰ বাঞ্ছনীয়। কাৰণ আধ্যাত্মিক জ্ঞান অবিহনে, শিক্ষাৰ বাহিৰা জ্ঞানে আমাৰ মানৱ জীৱনটো সফল কৰিব নোৱাৰে। আপুনি ডক্টৰ হ'ল, প্ৰফেচাৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল, কিন্তু কোৰাণৰ জ্ঞানটো আপোনাৰ নাই। কোৰাণৰ জ্ঞান নাপালে, ভকতি আচৰণ নহ'লে আপুনি কিন্তু সেই ওপৰৱালাৰ দোৱা পাব নোৱাৰে। ইঞ্জিনিয়াৰ হৈ যদি আপুনি আগবাঢ়ি যাব লাগে, ডক্টৰ হৈ আগবাঢ়ি যাব লাগে, প্ৰফেচাৰ হৈ আগবাঢ়ি যাব লাগে, এই এজনৰ ইচ্ছা, এই ওপৰৱালাৰ ইচ্ছা। তেওঁৰ ইচ্ছাতে আমি এই প্ৰফেচাৰ হ'ব পাৰিম, এই ডক্টৰ হ'ব পাৰিম, ইঞ্জিনিয়াৰ হ'ব পাৰিম, আমি ভাল কাম কৰিব পাৰিম। আৰু সেইকাৰণে মই ভাবোঁ এই ধৰ্ম সভাবিলাকত যথেষ্ট তাৎপৰ্য আছে। এই সভাবিলাকৰ জৰিয়তে আমি যে আত্মা, এই মই মানুহ আৰু এইজন পৰমাত্মা, এই ঈশ্বৰ, এইজন কৃষ্ণ পৰমেশ্বৰ, এইজন আল্লাহ, এইজন আল্লাহ তাআলা, আৰু আমি হলো মানুহ। এই সংযোগটো আমি এই ওপৰৰ লগত এই সংযোগটো আমি স্থাপন কৰিব লাগিব। এতিয়া মই কৈছো আল্লাহ সঁচা, ভগৱান সঁচা, আৰু আমি মানুহবিলাক তেওঁৰ দাস, তেওঁৰ সন্তান, এইটোও সঁচা। অৰ্থাৎ আত্মা আৰু পৰমাত্মা এইটো এটা সঁচা বুলি মই এটা সৰু উদাহৰণ দিব বিচাৰিছো। এই লাইটবিলাক জ্বলি আছে, লাইটবিলাক যি জ্বলি আছে, লাইটবিলাকৰ চুইচ এটা, আপুনি